হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল নাৰায়ণী শক্তি। আজি মোৰ দাদাৰ বাৰ্থডে, গতিকে ৰাতিপুৱা সোনকালে উঠি গা পা ধুই চোতাল ঘৰ আদি মুচিলোঁ। তাৰপাছত তাৰ লগত দুটামান বাৰ্থডেৰ কাৰণে চেল্ফি উঠিলোঁ। সি নুঠে, মই জোৰ কৰি উঠিলোঁ। তাৰপাছত ভকতসকল আহিল, তেওঁলোকে প্ৰথমতে নাম প্ৰসংগ আৰম্ভ কৰিলে। তাৰপাছত তেওঁলোকে শাস্ত্ৰ পঢ়িব। আমাৰ গাঁৱৰ ভকতসকল আহি পোৱা নাছিল বাৰু, আৰু কেইজনমানেহে আহিছিল। তেতিয়াই মই ভিডিঅ'টো কৰি ৰাখিলোঁ। তাৰপাছত তেওঁলোকক চাহ দিবৰ বাবে এয়া প্লেট সাজিলোঁ। প্লেট সাজিখিনি তাৰপাছত আমাৰ মুনু বৌ পেহীহঁতে তৰকাৰী আঞ্জা আদিবোৰ কুটি আছে, তেওঁলোককে এবাৰ ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপাছত এয়া পনীৰৰ আঞ্জা ৰান্ধিবৰ বাবে কাবুলী বুট, ৰাজমাহ আৰু মটৰ আদি যোগাৰ কৰিছে মায়ে। তাৰপাছত এয়া হ'ল গাজৰৰ চাটনি, এয়া হ'ল পাপৰ ভাজি, আৰু এয়া মই পনীৰে কাটিলোঁ। পনীৰে কাটি উঠি পনীৰে ভাজিলোঁ। তাৰপাছত এয়া মায়ে ৰান্ধি আছে পনীৰ, বাকীবোৰ আঞ্জা দেখুওৱা নহ'ল বাৰু। এয়া ভাতৰ লগত দৈ আৰু গল্লা। তাৰপাছত এয়া ভকতসকলক প্ৰথমতে আমি ভাত দিলোঁ, যিহেতু তেওঁলোক দূৰৰ, গতিকে তেওঁলোকে যাব। আৰু প্ৰথমতে তেওঁলোকক ভাত দিলোঁ। তাৰপাছত বাকীবোৰক ভিডিঅ' কৰি নাৰাখিলোঁ, আৰু শেষত আমি খোৱাবাৰ এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ এবাৰ। তাৰপাছত আজিলৈ এয়াই, বাই।